এপিএসচিত সৰু এটা সমস্যা হৈছিলে মৰাণ কমিউনিটিয়ে দুটা ৰিজাৰ্ভেশ্যন পাব লাগে, মটক কমিউনিটিয়ে দুটা পাব লাগে। গভৰ্ণমেণ্টে চিঠি লিখিলে যে মৰাণ এণ্ড মটক 4, এপিএসচিয়ে 4টাকে মটক কমিউনিটিত দি দিলে। গতিকে সেই যিটো ভুল সংশোধন কৰি ৰিজাল্ট একেই থাকিব, অলপ পিছতে ৰিজাল্টটো এনাউন্স হ'ব। আজি দুই এখন পেপাৰে হেডলাইনেও কৰিছে, মটক কমিউনিটিৰ মটক ৰাইজৰ অনুৰোধতহে কালি ৰিজাল্টটো বাতিল কৰা হৈছে। আৰু সৰু সৰু জাতি জনগোষ্ঠীৰ কথা আমি শুনিব লাগে, সমালোচনা কৰিম বুলিয়ে সমালোচনা কৰিব নালাগে। কালি মই যেতিয়া অসমত নাছিলোঁ, মই বাৰাণসীত গৈছিলোঁ, মৰাণ লোকসকলে আমাক ক'লে যে ছাৰ আমাৰতো দুটা চিট আছিলে, আমি ৰিজাল্টটো চাই দেখিলোঁ 4টাই মটকত গুচি গ'ল, মটকেও বিচৰা নাই 4টা। সেইকাৰণে দুটা দুটা আমি আজি বিভক্ত কৰি অলপ সময় পিছতে ৰিজাল্টটো ওলাব। ইয়াত কোনো দুৰ্নীতি খেলি মেলি এইবিলাক কোনো কথা নাই। মৰাণ লোকসকল আমাৰ আদিম জনগোষ্ঠী, তেওঁলোকৰ যদি কিবা ভুল হৈছিলে তেওঁলোকক ন্যায় দিয়াটো চৰকাৰৰ দায়িত্ব। সেইটো কাৰণে কিবা এটাতো আমাকো এটা হোৱাটছআপ কৰি সুধিব পাৰে যে ৰিজাল্টটো কিয় কেনচেল হ'ল বুলি, আমি উত্তৰটো লগে লগে দিয়ে দিলোহেঁতেন। এই যে সকলোতে সেন্সেশ্যন কৰা ক'ৰবাত গভৰ্ণমেণ্টক, এইটোতো গভৰ্ণমেণ্টৰতো বদনাম নহ'ল, বৰং মৰাণ ৰাইজৰ শুভেচ্ছাহে চৰকাৰে পালে আজি।